NDA হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা মহিলাই UPPL কি হ'ব? চাওক আমি আমাৰটো জানো, বেলেগ কি হ'ব নাজানো। আমি আমাৰটো জানো যে আমি 15খনৰ 15খনে পাম। কোনে কি আশীৰ্বাদ বিচাৰিছে? সকলোৰে আশীৰ্বাদ তেওঁ পাব। নতুন যুৱ নেতা আমাৰ আশীৰ্বাদ আছে, কিন্তু ৰাজনীতিত আমি 15খনৰ 15খনে জিকিম। নিশ্চয়কৈ তেখেতৰ সেই মহানুভৱতাক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ প্ৰতিও এজন যুৱ নেতা, ছাত্ৰ নেতা, তেখেতক আমি শুভেচ্ছা দিছোঁ। তেওঁৰ ৰাজনৈতিক জীৱনো শুভ হওক, কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে আমি যেতিয়া নিৰ্বাচন খেলিছোঁ 15টা সমষ্টিৰ ভিতৰত 15টাই NDA হিচাপে, আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে আমি বিজয়ী হ'ম। NDA কিয় ভোট নিদিব? এইখন অসমত, যি অসমত প্ৰতিটো কথাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল, সেইখন অসমে আজি ভাৰতবৰ্ষৰ দ্ৰুততম বিকশিত ৰাজ্য হিচাপে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই স্বীকৃতি দিছে। তাতকৈ আৰু এখন চৰকাৰে কি কৰিব পাৰে? আজি অসমত যিবিলাক কথা ভাবিব নোৱাৰিছিল, ৰেলৰ মানে নদীৰ তলেৰে, ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে ৰেল চলিব, গাড়ী চলিব, এইবিলাক কথা দেখাৰ পিছত NDA কিয় ভোট নিদিব কওক?